নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অইন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চমমান শ্ৰেণীৰ গণিতৰ চেপ্টাৰ নম্বৰ 7A আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু সেই চেপ্টাৰটোত আচলতে 7A, B, C একেলগে এই তিনিটা চেপ্টাৰৰ কনচেপ্টখিনি আমি একেলগে শিকিম। আৰু সেই চেপ্টাৰটোত দিয়া আছে ভগ্নাংশ। সেই চেপ্টাৰটোত দিয়া আছে ভগ্নাংশ, যাক আমি ইংৰাজীত কি বুলি কওঁ? ফ্ৰেকশ্যনছ বুলি কওঁ। ফ্ৰেকশ্যন কি বুলি কওঁ? ভগ্নাংশক আমি কি বুলি কওঁ ইংৰাজীত? ফ্ৰেকশ্যনছ। অ'কে, এই কনচেপ্টটো এতিয়াই তোমালোকে যদি ভালকৈ শিকি লোৱা, পিছৰ পৰ্যায়ত যিকোনো পৰীক্ষা দিয়াৰ ক্ষেত্ৰত তোমালোকৰ সহায়ক হ'ব। আজিও কিছুমান চৰকাৰী পৰীক্ষা দিয়াৰ আগত এইবিলাক কনচেপ্ট শিকিব লগা হয় ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবিলাকে। গতিকে তোমালোকে এতিয়াই ভালকৈ শিকি থৈ দিয়া, ভৱিষ্যতে কাম দিব। অকল পৰীক্ষাত নম্বৰকেইটা ল'বৰ কাৰণে যাতে নপঢ়া, আনন্দ কৰি মজ কৰিবলৈ পঢ়া, যাতে গণিতটো পঢ়িলে মজা লাগে সেই হিচাপত পঢ়া। যে এইটো কৰি ভাল লাগিছে, ভাল লগা হ'ব লাগিব, ভিতৰৰ পৰা সেই আনন্দটো আহিব লাগিব, তেতিয়াহে কোনো এটা ছাবজেক্ট শিকিব পাৰি। বুজি পাইছা নাই? আৰু শিকিব কেতিয়া পাৰি বা মজা কেতিয়া ল'ব পাৰি? যেতিয়া সৰুৰ পৰা সৰু বস্তুবিলাক আমি বুজি পাম। হাউ এণ্ড হোৱাই, কেনেকৈ হ'ল, কিয় হ'ল, এইবিলাক তোমালোকৰ প্ৰশ্ন আহিব লাগিব। এইটো লাইনৰ পৰা এইটো লাইন কিয় পাতিলে আপোনাৰ, কেনেকৈ হ'ল? সেই প্ৰশ্নবিলাক, সেই জিজ্ঞাসু মনটো তোমালোকৰ থাকিব লাগিব। তেতিয়াহে গণিতৰ যিটো এনালাইটিকেল মাইণ্ড, বিশ্লেষণাত্মক যিটো মন, সেই মনটো বিকাশ হ'ব। গতিকে ভালকৈ তোমালোকে কনচেপ্টখিনি বুজি লোৱা, ধাৰণাখিনি ভালকৈ বুজি লোৱা, তাৰপিছত অনুশীলনীত যোৱাৰ কথা ভাবিবা। ভগ্নাংশ বুলিলে আমি সাধাৰণতে কি বুজি পাওঁ? ভগ্নাংশ মানেনো কি? এটা গোটা বস্তুৰ পৰা আমি সমানে ভাগ কৰি তাৰ কিবা এটা অংশ লোৱাকে আমি কি বুলি কওঁ? ভগ্নাংশ বুলি কওঁ। উদাহৰণস্বৰূপে এইটো এটা গোটা বস্তু, যিকোনো চকলেট বুলি ভাবিব পাৰা তোমালোকে। তাৰে সমানে যদি আমি ধৰা হ'ল 2 ভাগ কৰিলোঁ, সমানে কেইভাগ কৰিলোঁ? আমি 2 ভাগ কৰিলোঁ। তাৰে যদি আমি 1 ভাগ লওঁ, সেইটোকে আমি গণিতৰ ভাষাত কি বুলি কওঁ? ভগ্নাংশ বুলি কওঁ। এইটো আমি কি কৰিলোঁ? চকলেটটো কি কৰিলোঁ? সমানে 2 ভাগ কৰিলোঁ। 2 ভাগ কৰি এইখিনি ভাগ আমি ল'লোঁ। তেতিয়া আমাৰ কি হ'ব? সেইটো কি বুলি ক'ম আমি? 2 ভাগৰ 1 অংশ। আমি যদি ক'ব লাগে আমাৰ ভাষাত, তেতিয়া আমি ক'ম 2 ভাগৰ 1 অংশ। হয়নে নহয়? 2 ভাগৰ 1 অংশ। এইটোকে আমি গাণিতিক ভাষাত যদি লিখিব লগা হয়, আমি কেনেকৈ লিখিম? 2 ভাগৰ 1 অংশ। এনেকৈ ভগ্নাংশ, এইটোকে কয় ভগ্নাংশ। বুজি পাইছা না? কেনেকৈ লিখিম? এই ভগ্নাংশটো কেনেকৈ লিখোঁ? এডাল আঁচ টানি দিওঁ এনেকৈ। মুঠতে কেইটা ভাগ কৰিছোঁ সেইটো সদায় সেই আঁচডালৰ তলত। কেইটা ভাগ কৰিছোঁ? মুঠতে 2টা ভাগ কৰিছোঁ, গতিকে সেইটো তলত। আৰু কেইটা ভাগ লৈছোঁ? আমি 1টা ভাগ লৈছোঁ। সেই যেইটা ভাগ লোৱা যায় সেইটো ভাগ সদায় ওপৰত। বুজি পাইছা না? এটা গোটা বস্তুৰ অংশ লোৱাকে আমি কি বুলি কওঁ? ভগ্নাংশ বুলি কওঁ। ক্লিয়াৰ হ'ল নে কনচেপ্টটো? এটা গোটা বস্তু, এইটো হ'ল এটা বস্তু আছিল, এটা চকলেট আছিল। সেই এটা চকলেটটো আমি সমানে ভাগ কৰিছোঁ। কেইভাগ কৰিছোঁ? 2 ভাগ কৰিছোঁ। তোমালোকে 3 ভাগো কৰিব পাৰা, 4 ভাগো কৰিব পাৰা, 5 ভাগো কৰিব পাৰা। সেইটো তোমালোকৰ নিজৰ ইচ্ছাৰ কথা। আৰু কিমান ভাগ লোৱা সেইটো তোমালোকৰ নিজৰ ইচ্ছাৰ কথা। যদি এটা গোটা বস্তু সমানে ভাগ কৰি তাৰে এটা অংশ লোৱা যায়, সেই অংশটোকে সেই পৰিঘটনাটোকে আমি কি বুলি ক'ম? ভগ্নাংশ বুলি ক'ম। বুজি পাইছা না? এতিয়া যদি কোনোবাই কয় যে এই চকলেটটোকে আমি কেইভাগ কৰিলোঁ? সমানে 3 ভাগ কৰিলোঁ। ক্লিয়াৰ? কেইভাগ কৰিলোঁ? সমানে 3 ভাগ কৰোঁ। 3 ভাগ কৰিলে 3 ভাগ কৰি মই কেইভাগ লৈছোঁ জানানে? 2 ভাগ লৈছোঁ। এইটো ভাগ ল'লোঁ আৰু এইটো ভাগ ল'লোঁ। কেইভাগ ল'লোঁ? এই চকলেটটো সমানে 3 ভাগ কৰিলোঁ। সমানে 3 ভাগ কৰি মই কেইভাগ ল'লোঁ? 2টা ভাগ ল'লোঁ। এই ভাগটো ল'লোঁ আৰু এই ভাগটো ল'লোঁ। তেতিয়া মই গণিতৰ ভাষাত কি বুলি লিখিব লাগিব? 3 ভাগৰ 2 ভাগ। কিমান ভাগ? 3 ভাগৰ 2 ভাগ। আৰু সেইটোকে আমি গণিতত কেনেকৈ লিখিম? এডাল আঁচ টানিম
আঁচডালৰ তলত কি দিম মুঠতে কেইভাগ কৰিছোঁ 3 ভাগ 3 ভাগৰ কেইভাগ লৈছোঁ মই 2 ভাগ আমি গণিতৰ ভাষাত আমি কেনেকৈ লিখিম 3 ভাগৰ 2 এইটো কেনেকৈ পঢ়িম 3 ভাগৰ 2 কি বুলি পঢ়িম এইটো 3 ভাগৰ 2 বুজি পাইছা না এইটোকে কি বুলি কয় ভগ্নাংশ বুলি কয় ক্লিয়াৰ এই ভগ্নাংশটোৰ যেটো আঁচডালৰ ওপৰত দিছোঁ হেতু কি বুলি কয় লব বুলি কয় কি বুলি কয় লব আৰু যেটো আঁচডালৰ যেটো তলত আছে হেতু কি বুলি কয় হৰ বুলি কয় কি বুলি কয় হৰ নিউমাৰেটৰ আৰু ডেনমিনেটৰ এইটো বাৰু পিছত তোমালোকে এইবিলাক শব্দ পিছত গম পাবা লাহে লাহে গোটেইবিলাক ইংৰাজী টাৰ্মছ নাজানিলেও হ'ব বাৰু সদ্যহতে 3 ভাগৰ 2 3 ভাগৰ 2 টোৰ লব কি ওপৰটো সদায় কি হ'ব হেতু কি বুলি কম লব বুলি কম লব লব আৰু যেটো তলত আছে হেতু কি বুলি কম হৰ বুলি কম ক্লিয়াৰ হ'ল না কোনোবাই যদি সোধে যে ভগ্নাংশ কি তোমালোকে ক'ব পাৰিবা এতিয়া পাৰ্ট অফ এ হোল এটা গোটা অংশৰ এটা গোটা বস্তুৰ এটা অংশ তাকে আমি কি বুলি কওঁ ভগ্নাংশ ভগ্ন অংশ হয় নহয় আশা কৰিছোঁ অলপ কনসেপ্টটো ক্লিয়াৰ হৈছে লব আৰু হৰটো বোধহয় তোমালোকে জানিব পাৰিছা এতিয়া যদি মই যদি কওঁ যে লব যদি 4 হয় হৰ যদি 7 হয় তোমালোকে ভগ্নাংশটো লিখিব পাৰিবানে লব যদি 4 হয় হৰ যদি 7 হয় ভগ্নাংশটো লিখিব পাৰিবা কি হ'ব এনেকৈ লিখিব লাগিব হয়নে কথাটো 7 ভাগৰ 4 আৰু এইটো কেনেকৈ পঢ়িম আমি 7 ভাগৰ 4 কেনেকৈ 7 ভাগৰ 4 বুজি পালা এখিনি কোনোবাই যদি কয় যে ৰং দিয়া অংশখিনি ভগ্নাংশত লিখা ৰং দিয়া অংশখিনি 1 2 ৰং দিয়া অংশখিনি ধৰা হল এইটো ৰং দিছো এটা তাৰ পিছত এইটো ৰং দিছো এটা তাৰ পিছত ধৰা হল এইটো ৰং দিছো আমি হা এই ৰং দিয়া অংশটো ধৰা হল তোমালোকক যদি কয় যে তোমালোকে এই ৰং দিয়া অংশটো ভগ্নাংশত লিখা এনেকৈ ছবি থাকিব ছবিত যেটো ৰং দিছো এই ৰং দিয়া অংশখিনি আমি এনেকৈ ভগ্নাংশত লিখিব লাগে তেতিয়া তোমালোকে কেনেকৈ কৰিবা তোমালোকে চাব লাগিব কেইটা ভাগ কৰিছে টোটেল এটা দুটা তিনিটা চাৰিটা মুঠতে কেইটা ভাগ কৰিছো চাৰিটা গতিকে আঁচডাল মাৰি আমি কি কৰিম তলত কি দিম মুঠতে কেইটা ভাগ কৰিছো সেইটো আমি তলত দিম ক্লিয়াৰ এটা লৈছো কেইটা ভাগ এটা ভাগ লৈছো দুটা ভাগ লৈছো তিনিটা ভাগ লৈছো হয় না কেইটা ভাগ ললো তিনিটা ভাগ ললো এই তিনিটা ভাগটো আমি ক'ত দিম ওপৰত দিম গতিকে এই ছবিটো যদি ভগ্নাংশৰ আকাৰত আমি প্ৰকাশ কৰিব লগা হয় আমি লিখিম এনেকৈ ক্লিয়াৰ বা এনেকৈ নিদি পেলে বেলেগকেও দিব পাৰে কোনোবাই বৃত্ত আকাৰতো দিব পাৰে মই আৰু এটা উদাহৰণ দিছো তোমালোকক ধৰা হল এনেকৈ এটা বৃত্ত দিলে বৃত্তটো সমানে মোৰ ছবিটো বাৰু ভাল হোৱা নাই এনেকৈ 4টা ভাগ কৰিলো 4টা ভাগ কৰি মই এনেকৈ কিবা এটা ভাগ ললো আৰু এতিয়া এইখিনি এই ছবিটোত থকা অংশটো আমাক ভগ্নাংশত লিখিব দিছে এটা আমি চাম এটা কেইটা ভাগ কৰিছে এটা ভাগ দুটা ভাগ তিনিটা ভাগ 4টা ভাগ মুঠতে কেইটা ভাগ কৰিছে 4টা ভাগ কৰিছে সেই 4টা ভাগটো আমি তলত দিম আৰু কেইটা ভাগ লৈছো 4টা ভাগ কৰি মুঠতে কেইটা ভাগ লৈছো আমি ৰং কেইটাত দিছো এটাত দিছো গতিকে হেতু হ'ব 1 এটো কি বুলি ক'ব লাগিব এই ছবিটো আমি ভগ্নাংশৰ আকাৰত যদি প্ৰকাশ কৰিব লগা হয় আমি এনেকৈ কৰিম 4 ভাগৰ 1 ক্লিয়াৰ ইয়াৰ লব কোনটো লব আছে 1 আৰু হৰ হল 4 তলৰখিনি বুজি পালা কথাখিনি ক্লিয়াৰ এইটো হল ভগ্নাংশ এতিয়া এটা কথা ভগ্নাংশটো আমি হৰণৰ আকাৰতো আমি লিখিব পাৰো যেনে
4 ভাগৰ 3 এই ভগ্নাংশটো আচলতেনো কি ভগ্নাংশটো আমি আচলতেনো কি এইটো আমি কেনেকৈ লিখিব পাৰোঁ ভগ্নাংশটো হৰণৰ আকাৰত লিখিব পাৰোঁ তাৰমানে লব হৰণ হৰ লব হৰণ হৰ ভগ্নাংশটো আমি হৰণত যদি প্ৰকাশ কৰিব লগা হয় লব হৰণ হৰ এনেকৈ আমি প্ৰকাশ কৰিব পাৰোঁ অৰ্থাৎ এইটো ভগ্নাংশ যদি আমি কি বুলি কয় হৰণত প্ৰকাশ কৰিব লগা হয় তেতিয়া কি কিমান হ'ব 3 হৰণ 4 3ক তাৰমানে আমি 4ৰে হৰণ কৰিম সেইটোকে এই ভগ্নাংশটো বুজায় বুজি পাইছা না কথাটো কি লব হৰণ হৰ যদি এনেকৈ থাকে যদি ৰ'বা আপোনালোকৰ কিতাপত আছে দুটামান 7 হৰণ 13 এনেকৈ তাৰমানে হৰণ আকাৰত দিয়া আছে তোমালোকক ভগ্নাংশত লিখিব দিছে উল্টা এইটো কি হ'ব 7 হৰণ 13 তাৰমানে আমি কি লিখিম যে 13 ভাগৰ 7 বুজি পালা 7 হৰণ 13 মানে কি ভগ্নাংশৰ আকাৰত লিখিব লাগিলে 13 ভাগৰ 7 ঠিক তেনেকৈ 3 হৰণ 4টো যদি লিখিব লগা হয় আমি কি লিখিম 4 ভাগৰ 3 প্ৰথমত যেটো আছে সেইটো সদায় লবত দিবা ওপৰত দিবা তাৰ পিছত সেইটো হৰত দিবা ঠিক আছে বুজি পালা তাৰ পিছত আমি ইয়াতে জানিব লগা আৰু এটা বস্তু আছে সেইটো হ'ল এইবিলাকক আমি কি বুলি কওঁ এইবিলাকক আমি কি বুলি কওঁ এই দুই ভাগৰ একক আমি কি বুলি কওঁ যদি কিছুমানে কয় আধা বুলি কয় যে আধাটো ভগ্নাংশত প্ৰকাশ হয় দুই ভাগৰ এক মানে কি আধা আমি আগতে যেটো উদাহৰণ দিছিলোঁ যে এটা চকলেটৰ সমানে দুই ভাগ কৰি এক ভাগ লোৱা তাৰমানে কি এইটো আধা হয়নে নহয় কোনোবা যদি কয় আধা অংশ বুলি তেতিয়া তোমালোকে কি লিখিব লাগিব দুই ভাগৰ যদি ভগ্নাংশ আধা অংশ এই দুটা শব্দ যদি ভগ্নাংশত লিখিব লগা হয় তোমালোকে কি বুলি দিবা দুই ভাগৰ 1 বুলি দিব লাগিব হয়নে আধা মানে কি দুই ভাগৰ 1 এতিয়া 3 ভাগৰ 1 3 ভাগৰ 1 মানে কি তিনটা ভাগ কৰি এটা ভাগ লোৱা তাকে আমি যদি লিখিব লগা হয় আমি কি বুলি লিখিম জানা 1/3 ভাষাত যদি লিখিব লগা হয় আমি কি বুলি লিখিম ওপৰত কিমান আছে লবটো 1 আছে নাই 1 যেহেতু 3 ভাগ কৰিছে তেতিয়া আমি কি বুলি লিখিম তৃতীয়াংশ তাৰমানে 1/3 তলত যদি 3 হৰটো যদি 3 থাকে তেতিয়া আমি লিখিম তৃতীয়াংশ ওপৰত লবটো যদি 1 থাকে 1/3 লিখিম যদি 3 ভাগত 2 থাকে তেতিয়া আমি কি লিখিম এটো 2/3 বুজি পালা না কথাটো তেতিয়া আমি কি লিখিম 2/3 ওপৰত যি আছে সেইটো লিখি লম লৈ তলত 3 থাকিলে তৃতীয়াংশ 4 থাকিলে কি লিখিম চতুৰ্থাংশ 1/4 এটো কি হ'ব এতিয়া এটো 1/4 মানে কি 4 অংশ 4টা ভাগ কৰি পেলে আমি এটা ভাগ লৈছো হয় না নহয় এটো কি হ'ব পাঁচটা ভাগ কৰিলে কি হ'ব 5 ভাগৰ 1 মানে কি কৰিম আমি পঞ্চমাংশ 1 পঞ্চমাংশ 1 পঞ্চমাংশ বুজি পালা না কথাটো এইকিটা তোমালোকে মনত ৰাখিবা আধা মানে 2 ভাগৰ 1 3 ভাগৰ ললে তৃতীয়াংশ বুলি কয় ওপৰত লবত 1 থাকিলে 1 বুলি কবা 1/3 আৰু যদি লবত যদি 2 থাকে 2/3 বুলি ক'ব লাগিব মুঠৰ ওপৰত 3 ভাগ কৰিলে তৃতীয়াংশ 4 ভাগ কৰিলে চতুৰ্থাংশ 5 ভাগ কৰিলে পঞ্চমাংশ 6 ভাগ কৰিলে ষষ্ঠাংশ 7 ভাগ কৰিলে সপ্তমাংশ বা তাৰ পিছত 8 ভাগ কৰিলে কিমান হ'ব অষ্টমাংশ 9 ভাগ কৰিলে নৱমাংশ আৰু 10 ভাগ কৰিলে দশমাংশ তাৰ লবটো যি থাকে সেই হিচাপে দিবা 2 থাকিলে 2 হ'ব 3 থাকিলে 3 হ'ব বুজি পাইছা না তোমালোকক যদি দিয়ে যে ভগ্নাংশৰ আকাৰত প্ৰকাশ কৰা এনেকৈ যদি দিয়ে যে 3/4 তোমালোকক ভগ্নাংশত লিখিব দিয়ে তাৰমানে 3 মানে তুমি বুজিয়ে পালা চতুৰ্থাংশ মানে কিমান 4 ভাগৰ 3 মানে কিমান ওপৰত 3 তাৰমানে 3/4 বুজি পালা না বুজি পাইছা নাই যদি এনেকৈ দিয়ে 2 পঞ্চমাংশটো তোমালোকে ভগ্নাংশত লিখা
তেতিয়া 2 দিছে নাই, 2টো আমি দেখি ওপৰত লিখি দিলোঁ। পঞ্চমাংশ মানে কিমান? 5। আমি আগতে জানোৱেই তৃতীয়াংশ মানে 3, চতুৰ্থাংশ মানে 4 ভাগ কৰা, পঞ্চমাংশ মানে 5, ষষ্ঠাংশ মানে 6, সপ্তমাংশ মানে কি? 7। এইখিনি মনত থাকিব লাগিব খালি। অষ্টমাংশ মানে 8, নৱমাংশ মানে 9, দশমাংশ মানে 10। বুজি পালানে কথাখিনি? ইয়াতে দিছে 4 সপ্তমাংশ। 4 সপ্তমাংশ হলে কি হ'ব? কোৱাচোন কি হ'ব? 4 সপ্তমাংশ। এতিয়া চোৱা 4 সপ্তমাংশ দিছে, ইয়াতে ভগ্নাংশত লিখিব দিছে। কিমান হ'ব এইটো? 4 সপ্তমাংশটো সপ্তমাংশ মানে কিমান ভাগ? 7 ভাগ। গতিকে 7 ভাগৰ 4 আছে, 4 দিছে নাই, গতিকে ইয়াতে আমি 4 দিম। 4 সপ্তমাংশ। ইয়াতে যদি 3 সপ্তমাংশ থাকিল হয়, ওপৰত আমি 3 দিলে হয়, তলত আমি 7 দিব লাগিব। মুঠৰ ওপৰত তোমালোকে জানিব লগা বস্তু সেইটো 3 ভাগ কৰিলে তৃতীয়াংশ, 4 ভাগ কৰিলে চতুৰ্থাংশ, সেইকেইটা তোমালোকে জানিব লাগিব। অনুশীলনীবোৰ আমি পিছত ভালকৈ কৰিম। তাৰপিছত আমি এতিয়া নেক্সট কনচেপ্টটো শিকি লওঁ আজিয়ে, সেইটো হ'ল সমতুল্য ভগ্নাংশ। সমতুল্য ভগ্নাংশ, যাক আমি ইংৰাজীত কি বুলি কওঁ? ইকুইভেলেণ্ট ফ্ৰেকশ্যনছ বুলি কওঁ। কি বুলি কওঁ? ইকুইভেলেণ্ট ফ্ৰেকশ্যনছ। আচলতে সমতুল্য ভগ্নাংশনো কি? ধৰি ল'লো 3টা ফ্ৰেণ্ড আছে, অৰ্কিতা, দেৱাংগনা আৰু নিকিতা। অৰ্কিতাই কি কৰিছে? 2টা চকলেট আনিছে। কেইটা চকলেট আনিছে? 2টা কিটকেট চকলেট আনিছে, 5 টকীয়া। হ'ল 2টা 5 টকীয়া চকলেট আনিছে। একেই না 5 টকীয়া চকলেট? অলপ আকাত 2 অলপ ইফাল সিফাল হ'ব পাৰে। অৰ্কিতাই 2টা চকলেট আনিছে, হা। লগত আছে আৰু 2টা ফ্ৰেণ্ড, এটা আছে দেৱাংগনা, এটা আছে নিকিতা। ধৰি লোৱা তাৰ প্ৰথমতে ক'লে দেৱাংগনাই যে মোক এইটো চকলেটৰ 2 ভাগৰ 1 অংশ দিবা। কি বুলি কৈছে? যে মোক এটা চকলেটৰ 2 ভাগৰ 1 অংশ দিবা। আকৌ নিকিতাই কৈছে মোক ঠিক আছে, মোক পিছৰ সেই 2 নম্বৰ চকলেটটোৰ মোক 4 ভাগৰ 2 অংশ দিবা। তাই সুধিছে 4 ভাগৰ 2 অংশ, আৰু দেৱাংগনাই সুধিছে 2 ভাগৰ 1 অংশ। এতিয়া আমি চাওঁ দিয়াচোন, কোনে কিমান বেছি খাইছে বা সমান খাইছে নে কি কিমান কম খাইছে চাই লওঁ। চকলেট এটাই অৰ্কিডাই কি কৰিছে? প্ৰথম যিটো চকলেট সেইটো কি কৰিছে? সমানে 2 ভাগ কৰিছে। যেহেতু দেৱাংগনাই 2 ভাগৰ 1 সুধিছেতো, গতিকে আমি কি সুধিছোঁ, কি চাইছোঁ ইয়াতে? এই চকলেটটো সমানে 2 ভাগ কৰি 1 ভাগ লৈছোঁ, আৰু সেই ভাগটো আমি কাক দিছোঁ? কোনে সুধিছে এইটো 2 ভাগৰ 1টো? এইটো সুধিছে দেৱাংগনাই। গতিকে দেৱাংগনাক আমি এইখিনি ভাগ আমি দি দিছোঁ। ক্লিয়াৰ? তাৰপিছত 2 নম্বৰ চকলেটটো এইবাৰ আকৌ নিকিতা কি কৈছে? নহয়, মোক 4 ভাগ কৰি 2 ভাগ অংশ দিয়া। 4 ভাগ কৰি পেলাই 2 ভাগ অংশ 2 ভাগ দিব দিছে। গতিকে অৰ্কিতাই কৰিছে কি? সেই 2 নম্বৰ চকলেটটো সমানে 4 ভাগ কৰিছে। কেই ভাগ কৰিছে? সমানে 4 ভাগ কৰিছে। কেই ভাগ কৰিছে? 4 ভাগ। 4 ভাগ কৰি কেই ভাগ দিব দিছে? তাক 2 ভাগ দিব দিছে। গতিকে এইটো ভাগ আৰু এইটো ভাগ, হয় না নহয়? গতিকে ইয়াতে কিমান আমি দিলোঁ? তাইক 4 ভাগ কৰি 2 ভাগ, তাৰমানে তাইক এইখিনি বস্তু দিলোঁ। বুজি পালানে? এতিয়া চোৱাচোন, এতিয়া নিকিতাই বেছি পালে নে দেৱাংগনাই বেছি? এইখিনি কোনে পাইছে? এইখিনি সুধিছে নিকিতাই, এইখিনি সুধিছে দেৱাংগনাই। এতিয়া দেৱাংগনাই সুধিছে 2 ভাগ কৰি 1 ভাগ, 2 ভাগ কৰি 1 ভাগ সুধিছে, আৰু নিকিতাই সুধিছে 4 ভাগ কৰি 2 ভাগ। এতিয়া নিকিতা আৰু দেৱাংগনাৰ ভাগকেইটা কি হ'ল চোৱাচোন তোমালোকে। নিকিতা যিখিনি পাইছে, দেৱাংগনাও সেইখিনিয়ে পাইছে নে নাই? 4 ভাগৰ 2 মানে যিখিনি ভাগ, 2 ভাগৰ 1 মানেও সেই একেখিনিয়ে ভাগ, হয় না নহয়? চোৱাচোন তুমি, হয় না নহয়? একে ভাগ পাইছে। অৰ্থাৎ আমি কি বুজি পালো? 2 ভাগৰ 1 মানে যিমানখিনি অংশ, 4 ভাগৰ 2 মানেও সেইখিনিয়ে অংশ, একেই সেইখিনি, না বেছি না কম। 2 ভাগৰ 1 মানে যিমান, 4 ভাগৰ 2 মানেও সিমান। বুজি পালা নাই? অৰ্থাৎ যিবিলাক ভগ্নাংশৰ ভেলুটো একে,
মানটো একে সেইবিলাক ভগ্নাংশকে আমি কি বুলি কওঁ সমতুল্য ভগ্নাংশ বুলি কওঁ অৰ্থাৎ 2/1 সমতুল্য ভগ্নাংশ হ'ল 4/2 ক্লিয়াৰ বুজি পালানে মই আকৌ এবাৰ কৈ দিলোঁ যে যিবিলাক ভগ্নাংশৰ মানটো একে অৰ্থাৎ ইয়াতে চোৱাচোন 2/1 মানে যিমান পালোঁ 4/2 মানেও সেইখিনিয়ে পালোঁ গতিকে নিকিতা আৰু দেৱাংগনে সমানে পালে আল্টিমেটলি লাষ্টত গৈ পেলাই দুটাই একেই পালে কাৰণ তাই 2/1 সুধিছে এও 4/2 সুধিছে কিন্তু পালে একেখিনিয়ে বস্তুৱে পালে আধাই পালে দুইখিনি হয় নে নহয় দুইজনে গতিকে এই যে 2/1 আৰু 4/2 আমি সমান পালো অৰ্থাৎ 2/1 সমতুল্য ভগ্নাংশ হ'ল 4/2 ক্লিয়াৰ এতিয়া সমতুল্য ভগ্নাংশ কেনেকৈ উলিয়াব লাগে বা আমি আগৰ যিটো ভগ্নাংশৰ চেপ্টাৰটোত আছে সেইখিনি কেনেকৈ কৰিম সেইটো আমি পিছৰ ক্লাছটোত অনুশীলনীৰ প্ৰশ্নকেইটাৰ সমাধান কৰিবলৈ চেষ্টা কৰিম আজিলৈ সামৰিছোঁ ধন্যবাদ